Hello viewers, আজি আমি কনজাৰভেটিভ সাইটস ইন আসামৰ সেকেন্ড পাৰ্টটো ডিসকাস কৰিম। ইয়াৰ আগতে যেটো ফাৰ্স্ট পাৰ্ট আছিলে তাতে কনজাৰভেটিভ সাইট বা প্ৰটেক্টেড এৰিয়া কি হয় তাৰ বিষয়ে আমি আলোচনা কৰিছিলো আৰু নেশনাল পাৰ্কৰ পৰা বায়োস্ফিয়াৰ ৰিজাৰ্ভলৈকে আমি ডিটেইলছত চাইছিলো অসমত কিমানখনকৈ আছে। এইটো ভিডিঅ'ত আমি ৰামসাৰ সাইটৰ পৰা বটানিকেল গাৰ্ডেনলৈকে ডিসকাস কৰিম। প্ৰথমতে আহো ৰামসাৰ সাইট। অসমত ৰামসাৰ সাইট এটাই আছে, এটো হৈছে দীপৰ বিল। ইয়াক ৰামসাৰ সাইট হিচাপে আগষ্ট 2002 ত ডিক্লেয়াৰ কৰা হৈছিল। গুৱাহাটীৰ সাউথ ওয়েষ্ট ডাইৰেকশনত আছে। এটা ৰামসাৰ সাইট হৈছে wetland of international importance under Ramsar Convention. UNESCO দ্বাৰা 1971 ত এটা ইন্টাৰগভাৰ্নমেন্টাল এনভাইৰনমেন্টাল ট্ৰিটি লোৱা হৈছিল। এখন কনভেনশন হৈছিল। কনভেনশনখনত কোৱা নামটো হৈছে ৰামসাৰ কনভেনশন। এই কনভেনশনখন ইৰাণৰ ৰামসাৰ সিটিখনত হোৱা কাৰণে ইয়াৰ নামটো ৰামসাৰ কনভেনশন তাৰ পৰা আহিছে। এই ৰামসাৰ কনভেনশনত এটা ইন্টাৰগভাৰ্নমেন্টাল এনভাইৰনমেন্টাল ট্ৰিটি এস্টাব্লিশ কৰিলে ইউনেস্কোয়ে, য'ত নেকি এই ট্ৰিটিৰ দ্বাৰা ইন্টাৰনেশনাল যিমানবোৰ ওয়েটল্যান্ড আছে, ওয়েটল্যান্ডসমূহৰ যিবিলাক ইম্পৰ্টেন্ট ওয়েটল্যান্ড আছে সেই ওয়েটল্যান্ডবিলাক কনজাৰ্ভ কৰিবৰ কাৰণে এই ট্ৰিটিটো অনা হ'ল। নৰ্থ ইষ্টত টোটাল 4খন ৰামসাৰ সাইট আছে। তাৰ কাৰণে মই এক্সট্ৰা অলৰেডি ভিডিঅ' বনাই থৈছো ৰামসাৰ সাইটৰ ওপৰত নৰ্থ ইষ্টৰ। আমাৰ অসমৰ এটাই ৰামসাৰ সাইট আছে, দীপৰ বিল। এই দীপৰ বিল 219 স্পেচিছ অফ বাৰ্ডছ, য'ত নেকি প্ৰায় 70 টাইপ অফ মাইগ্ৰেটৰী বাৰ্ডছ আহে। উইণ্টাৰ টাইমত বহুত বেলেগ বেলেগ জেগাৰ পৰা কিছুমান মাইগ্ৰেটৰী বাৰ্ডছ আহে। তো সেইকাৰণে দীপৰ বিল বহুত ইম্পৰ্টেণ্ট আছে। সেইকাৰণে দীপৰ বিলৰ এই ওয়েটল্যান্ডটো ৰামসাৰ সাইট হিচাপে ঘোষণা কৰা হৈছিল 2002 চনত। এখন দীপৰ বিলৰ ফটো হয়। এইটো হৈছে দীপৰ বিল। ইয়াত বিভিন্ন ধৰণৰ মাইগ্ৰেটৰী বাৰ্ডছ বিলাক আহে। নেক্সট টপিকটো হৈছে ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ সাইট। ৱৰ্ল্ড হেৰিটেজ সাইট হৈছে লেণ্ডমাৰ্ক বা কিছুমান এৰিয়া যিবিলাক ইউনেস্কোয়ে ৰিকগনাইজ কৰে, আৰু সেই এৰিয়াবিলাকৰ বা লেণ্ডমাৰ্কৰ কালচাৰেল, হিষ্টৰিকেল, সাইণ্টিফিক অৰ আদাৰ ছিগনিফিকেন্স আছে, আৰু সিহঁতক প্ৰটেক্ট কৰিবৰ কাৰণে কিছুমান লিগেল ইণ্টাৰনেশ্যনেল ট্ৰিটিৰ দ্বাৰা এইবিলাকক প্ৰটেক্ট কৰা হয় প্ৰেজেণ্ট আৰু ফিউচাৰ জেনেৰেশ্যনৰ কাৰণে। UNESCO mission is to preserve cultural and natural heritage through the World Heritage Convention. So 1972 এই কনভেনশনটো হৈছিলে ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ কনভেনশন, আৰু 1975 পৰা ইউনেস্কোয়ে ৱৰ্ল্ড হেৰিটেজ লিষ্টৰ যোগেদি পৃথিৱীৰ বিভিন্ন এৰিয়া বা লেণ্ডমাৰ্কক প্ৰটেক্ট কৰি আহিছে। ৱৰ্ল্ড হেৰিটেজ সাইটৰ তিনিটা টাইপ থাকে, এটা কালচাৰেল, আনটো নেচাৰেল, আৰু থাৰ্ডটো হৈছে মিক্সড। এতিয়া কালচাৰেল নেচাৰেল বুলিতো গম পাইছো আমি, যিখিনি কালচাৰেল ইম্পৰ্টেন্স আছে তাৰ কালচাৰেল লিষ্টত থাকে, নেচাৰেল ইম্পৰ্টেন্স থকাখিনি নেচাৰেল, আৰু য'ত নেকি দুইটাৰে ইম্পৰ্টেন্স আছে কালচাৰেল আৰু নেচাৰেল, সেইটো মিক্স কেটেগৰীত আহে। অসমত বৰ্তমান তিনিটা ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ সাইট আছে। যোৱা বছৰলৈকে দুটাই আছিলে, কাজিৰঙা নেশ্যনেল পাৰ্ক আৰু মানস ৱাইল্ড লাইফ চেঞ্চুৰী। এই দুটা নেচাৰেল সাইট হয়। কাজিৰঙা আৰু মানস দুইটাকে 1985 ইনক্লুড কৰা হৈছিলে। এই বছৰত মৈদাম, যি আহোম ডাইনেষ্টিৰ মাউণ্ট বাৰিয়েল চিষ্টেম হয়, এই মৈদামকো 2024 এই বছৰতে কালচাৰেল ৱৰ্ল্ড হেৰিটেজ সাইটৰ অন্তৰ্ভুক্ত কৰা হ'ল। এতিয়া বৰ্তমান ইণ্ডিয়াত 43টা ৱৰ্ল্ড হেৰিটেজ সাইট আছে। মৈদামৰ বিষয়ে ডিটেইলছ মই এটা ভিডিঅ' বনাই থৈছো, লিংকটো লাষ্টত দি দিম। নেক্সট টপিকটো হৈছে ইম্পৰ্টেণ্ট বাৰ্ড এৰিয়া। ইম্পৰ্টেণ্ট বাৰ্ড এৰিয়া বুলি ক'লে
সেইবোৰ এৰিয়া য'ত নেকি বাৰ্ড পপুলেশ্যনৰ কাৰণে কনজাৰ্ভ কৰা হয় এৰিয়াবোৰত গ্লোবেল ইম্পৰ্টেঞ্চ থাকে নেক্সট আমি আহিছোঁ ইম্পৰ্টেণ্ট বাৰ্ড এৰিয়া এতিয়া ইম্পৰ্টেণ্ট বাৰ্ড এৰিয়া বুলি ক'লে গম পাইছে বাৰ্ডছ পপুলেশ্যনৰ কাৰণে বাৰ্ডছৰ প্ৰটেকশ্যনৰ কাৰণে সেই এৰিয়াবোৰ ডিক্লেয়াৰ কৰা হয় এই ইম্পৰ্টেণ্ট বাৰ্ড এৰিয়াবোৰ বাৰ্ড লাইফ ইণ্টাৰনেশ্যনেলে প্ৰটেক্ট কৰি আহিছে So IBA, Important Bird Area, was developed and sites are identified by BirdLife International. A BirdLife International is a NGO, non-governmental organization. So a NGO to area board declare kore aru a area board protection karone bibhinno dhoroner measures loy jate birds population to conserve koribo pare অসমত বৰ্তমান 46 টা ইম্পৰ্টেণ্ট বাৰ্ড এৰিয়া আছে যেনে মাজুলী দীপৰ বিল বহুত কেইটা আছে তেনেকে নাম এতিয়া প্ৰত্যেকটো নামটো এক্সামৰ কাৰণে ইমান তেনেকে ইম্পৰ্টেণ্ট নহয় বা মনত ৰখাটো ইমান ইজি নহয় সো কাৰেণ্ট এফেয়াৰ্স ৰিলেটেড কিবা থাকিলে হেতু মনত ৰাখিব লাগে নাইবা 46 টা আছে এটো মনত ৰাখি থলে হৈ যাব দেন নেক্সট টপিকটো হৈছে জুলজিক্যাল গাৰ্ডেন বা জু বুলি কওঁ আমি অসমৰ এখনে আছে জু আসাম ষ্টেট জু আৰু এই জুখন নৰ্থ ইষ্টৰ ভিতৰত হলকৈ ডাঙৰ হয় লাৰ্জেষ্ট জু ইন নৰ্থ ইষ্ট ইণ্ডিয়া এই জুখন হেংৰাবেৰী ৰিজাৰ্ভ ফৰেষ্টৰ তাতে লাগি আছে ইয়াৰ এৰিয়াটো 1.75 স্কয়াৰ কিলোমিটাৰ এই জুখন আসাম ষ্টেট জু 1957 ত গঠন কৰা হৈছিল ইয়াত এটা ৰাইনো ব্ৰিডিং সেন্টাৰ আৰু এটা বটানিক্যাল গাৰ্ডেনো আছে নেক্সট আমি আহো বটানিক্যাল গাৰ্ডেন তো বটানিক্যাল গাৰ্ডেন বুলি ক'লে হে এৰিয়াবোৰ য'ত নেকি প্লান্ট স্পেচিছ বিলাক সংৰক্ষণ কৰা হয় বিভিন্ন টাইপৰ প্লান্ট স্পেচিছ থাকে বিভিন্ন টাইপৰ গছ বিলাক তাত সংৰক্ষণ কৰা হয় অসমত according to Assam State Forest Department 5খন বটানিক্যাল গাৰ্ডেন আছে বটানিক্যাল গাৰ্ডেন প্ৰথমখন যিখন আসাম ষ্টেট জুৰ ভিতৰতে আছে গুৱাহাটী সেকেন্ডখন বটানিক্যাল গাৰ্ডেন হাফলঙত আছে যোৰহাটৰ দুখন আছে নৰ্থ ইষ্ট ইকোলজিক্যাল পাৰ্ক যিখন ৰিজিয়নেল ৰিসাৰ্চ ল্যাবৰেটৰী ভিতৰ আছে ইনষ্টিটিউট অফ ৰেইন এণ্ড ময়েষ্ট ডেচিডিয়াছ ফৰেষ্ট ৰিসাৰ্চ যোৰহাট ৰেইন ফৰেষ্ট বুলি কয় শৰ্টত ৰিজিয়নেল ৰিসাৰ্চ সেন্টাৰ আয়ুৰ্বেদা গুৱাহাটী তো এই 5খন বটানিক্যাল গাৰ্ডেন আছে তো আজি আমি ৰামসাৰ সাইটৰ পৰা বটানিক্যাল গাৰ্ডেন লৈকে চালো তো এইখিনি হৈছে অসমৰ কনজাৰভেটিভ সাইটস বিলাক লাষ্টত মই এতিয়া ৰামসাৰ সাইটৰ নৰ্থ ইষ্টৰ যি সাইটা ৰামসাৰ সাইটৰ বিষয়ে ডিসকাস কৰিছিলো তাৰ ভিডিও লিংকটো আৰু ইউনেস্কো ওয়াৰ্ল্ড হেৰিটেজ সাইট যি নতুনকৈ গঠন কৰা হল মৈদাম তাৰ লিংকটো দি দিম এই দুটা এবাৰ চাই লব Thank you.